বিটিচিৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিত বিজেপিৰ শক্তিশালী নিৰ্বাচনী ৰণদংকা চিনাকুনা বিচিডিচিৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ সভা বড়োভূমিত গৰম হৈ উঠিছে নিৰ্বাচনী পৰিৱেশ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ শাসন বিৰোধীৰ মাজত আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ তাৰ মাজতে বিজেপিৰ বিটিআৰ অভিযান তীব্ৰতৰ বড়োভূমিত খুপনি পুতিছে ৰাষ্ট্ৰীয়বাদী ৰাজনৈতিক দল বিজেপিয়ে নিৰ্বাচনৰ প্ৰাক্ষণত বিটিআৰত গণভিত্তি শক্তিশালী কৰাৰ পণ লৈ নিৰ্বাচনী প্ৰচাৰ সভাৰ সমান্তৰালভাৱে অনুষ্ঠিত কৰিছে যোগদান কাৰ্যসূচী বিটিচিৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মদন ৰাভাক বিপুল ভোটত জয়ী কৰোৱাৰ সংকল্পবদ্ধ হৈ বিজেপিয়ে চলাইছে মাৰাথন প্ৰচাৰ সভাৰ লগতে বৃহৎ যোগদান কাৰ্যসূচী সোমবাৰে খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বিভিন্ন স্থানত অনুষ্ঠিত হয় নিৰ্বাচনী প্ৰচাৰ সভাৰ লগতে যোগদান কাৰ্যসূচী নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি খৈৰাবাৰী সমষ্টিৰ প্ৰভাৰী সুজিত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে আৰু বিটিচিত বিজেপিৰ নেতৃত্বত এককভাৱে চৰকাৰ গঠন কৰা হ'ব বুলি মন্তব্য কৰে খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট AIN লাইভ বিশ্ব শর্মা হয় নমস্কাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ নাম শ্ৰী বিন্তা কলিতা মই ওদালগুৰি জিলাৰ সম্পাদিকা হয় আজি আমাৰ বুথ মানে আজি আমাৰ বুথত আমাৰ মদন ৰাভা ডাঙৰীয়াৰ প্ৰচাৰৰ সভা আহ্বান কৰা হৈছে আমি যথেষ্টখিনি ৰাজ্যৰ সহায় সহযোগিতা পাইছোঁ ভাল লাগিছে আৰু এগৰাকী মহিলা বা এগৰাকী সচেতন নাগৰিক অৰ্থাৎ অভিভাৱিকা হিচাপে আমি গৰ্ব অনুভৱ কৰিছোঁ যে আমাৰ প্ৰধানমন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষা আৰু মহিলা শক্তিক আগবঢ়াই নিবৰ কাৰণে এই অঞ্চলৰ সকলোখিনি অভাৱ অভিযোগ বা উন্নতিৰ পথত আগবঢ়াই নিবৰ কাৰণে যি আমাৰ প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছে বিটিআৰত আমি বিটিআৰবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমি এগৰাকী এইবাৰ খৈৰাবাৰী সমষ্টিত এজন যুৱ নেতা সমাজৰ সকলো সময়তে কাম কৰি থকা নেতা মানে যুৱ নেতা এগৰাকী পাইছোঁ আমাক দলে প্ৰক্ষেপ কৰিছে তাক লৈ আমি একদম গৌৰৱ অনুভৱ কৰিছোঁ আমি আশা কৰিছোঁ অহা 22 তাৰিখে আমাৰ এই যি নিৰ্বাচন হ'ব বিপুল সংখ্যক ভোটত আমি প্ৰাৰ্থীগৰাকীক ভোটদানেৰে জয়যুক্ত কৰি বিটিআৰত আমি অৰ্থাৎ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি উপহাৰ দিম আজি আমাৰ 83 বুথ কমিটিত আমাৰ মনোনীত প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি শ্ৰদ্ধা মদন ৰাভা ডাঙৰীয়াৰ আজি এখন আমাৰ নিৰ্বাচনী প্ৰচাৰ সভা ইয়াতে আছিলে তো আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যি সঁহাৰি ৰাইজৰ যি মানে সহযোগ এইটো মানে তুলনা কৰিব নোৱাৰোঁ তো ৰাইজৰ ইমান সঁহাৰি পাই ফালে আমি এটা অনুমান কৰিব পাৰিছোঁ যে আমাৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰদ্ধাৰ মদন ৰাভা ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব অধিক ভোটত জয়ী হ'ব ইয়াতে আমাৰ কোনো সন্দেহ নাই আৰু এই কথাখিনি মই ক'বলৈ সাহস সেইকাৰণে পাইছোঁ আমাৰ ৰাইজৰ যিটো উৎসাহ উদ্দীপনা যিটো মানে এওঁলোকে যেনেকৈ আগবাঢ়ি আহি আমাক যেনেকৈ সহায় কৰিছে এইখিনিত আমি বুজি পাইছোঁ যে আমি মানে অধিক ভোটত আমাৰ খৈৰাবাৰী সমষ্টি ভাৰতীয় জনতা পাৰ্টি জয়ী হোৱাটো নিশ্চিত যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916